নমস্কাৰ। 5 ফেব্ৰুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃষ ৰাশি, কৃতিকা নক্ষত্ৰ, শুক্লপক্ষ, ষষ্ঠী তিথি, বৈধৃতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক, প্ৰথমে আহিব মেঘ ৰাশি। 8 সংখ্যা, বগা ৰং। 9:20 পৰা প্ৰায় 11:30, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব, নৰ্মেলভাৱে চলিব। যিকোনো কাম কাজ সাৱধানে কৰিব, ধৈৰ্য ধৰিব, সময় লৈ কৰিব। কম্পিটিশ্যন বহু বেছি, শত্ৰু থাকিব, ধীৰে সুস্থিৰে চলিব। কিছু টেনচন থাকিব, ওপৰ মহলে প্ৰেছাৰত ৰাখিব। শৰীৰ মোটামুটি ভাল, টকা পইচা চাপ থাকিব। ব্যৱসায়ত মোটামুটি, পাৰিবাৰিক দিশ ভাল নহয়। বিদ্যা, সন্তান আদি ভাল। পৰিৱেশ পৰিস্থিতিয়ে চাপত ৰাখিব। আপুনি কথা শুনিব লাগিব, কথা বতৰা মিঠা ক'ব, নিগেটিভ চিন্তা নকৰিব। এতিয়া আহিব বৃষ ৰাশি। ক্ৰীম কালাৰ, 6 সংখ্যা। 9:10 পৰা 11, অলপ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব, সন্তানৰ অলপ খিয়াল ৰাখিব। আইনী কৰ্ম আদিত ভাল, পাৰিবাৰিক দিশ ভালেই। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। আপুনি কাম কাজ নিজে খেলি মেলি কৰিব পাৰে, লক্ষ্য ৰাখিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। আপোনাৰ সন্মান বাঢ়িব। কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। ব্লু কালাৰ, 4 সংখ্যা। 9টাৰ পৰা প্ৰায় 11, অলপ চাই চিতি ল'ব। শৰীৰ অলপ খিয়াল ৰাখিব। কাম কাজত ভাল হ'ব, পজিটিভ থাকিব। ব্যৱসায় দিশত ভাল, আনক কণ্ট্ৰল কৰিব পাৰিব। ভাগ্যৰ সহায় পাব। প্ৰেমৰ দিশত ভোগাব। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। খং ৰাগ দমাই ৰাখিব। যিকোনো প্ৰতিযোগিতাত সফল হ'ব পাৰিব। ভ্ৰমণত লাভ হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। সেউজীয়া ৰং, 2 সংখ্যা। 9:10 পৰা 11, অলপ চাই চিতি ল'ব। কোনো ধৰণৰ জামালা, টেনচন, বদনাম আদি দেখা যায়। টকাৰ লোকচান। শৰীৰ মোটামুটি ভাল। কথা বতৰা কম ক'ব, নৰ্মেলভাৱে চলিব। ব্যৱসায়ত মোটামুটি। দাম্পত্য জীৱনত ভালেই, আইনী কৰ্মত ভোগাব। আপুনি চাইলেণ্ট হৈ চলিব। কোনো পেণ্ডিং সমস্যাত ভোগাইছে, খৰচ কমাব। এতিয়া আহিব সিংহ ৰাশি। চকলেট কালাৰ, 8 সংখ্যা। 9:10 পৰা প্ৰায় 11:05, চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালে থাকিব। কাম কাজ ধীৰে সুস্থিৰে কৰিব, টাৰ্গেট কৰি। সন্তানৰ সৈতে গণ্ডগোল দেখা যায়। ব্যৱসায় দিশত ভাল। দাম্পত্যত মোটামুটি ভালেই। খং ৰাগ দমাই ৰাখিব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। বেছি যিকোনো ক্ষেত্ৰত ইণ্টাৰেষ্ট নেদেখাব। টকা পইচাক লৈ অলপ সাৱধান হ'ব। বিপৰীত লিংকৰ পৰা সাৱধান। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং, 8 সংখ্যা। প্ৰায় 9:10 পৰা 11, অলপ চাই চিতি ল'ব। মাতৃ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি নাম পাব। কৰ্ম সিদ্ধি হ'ব। ব্যৱসায় দিশত ভালেই হ'ব। দাম্পত্যত চাপ ৰৈছে,
আইনী কৰ্মত চাপ দেখা যায়। আপুনি সন্মুখত থাকি কাম কাজ কৰিব, নিজৰ ক্ৰিয়েটিভিটি দেখাব, কাম কাজত উৎসাহ থাকিব, ইগ' এৰি চলিব। এতিয়া আহিব তুলা ৰাশি। চকলেট কালাৰ 3 সংখ্যা, 9:30 পৰা 11:20। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। অৰ্থ ক্ষেত্ৰত ভাল নহয়, কৰ্মত বাধা ৰৈছে, ব্যৱসায়ত লোকচান দেখা যায়। দাম্পত্য জীৱনত ভাল, আপুনি ভবামতে কাম কাজ নহ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। আইনী কৰ্মত ভাল, কৰ্মক্ষেত্ৰত আনে প্ৰব্লেম দিব। শত্ৰুৰ ওপৰত বিজয় হ'ব। লেনদেনত সাৱধান হ'ব, খৰচ পাতি কমাব, শৰীৰ অলপ খেয়াল ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লু কালাৰ 3 সংখ্যা, প্ৰায় 9:20 পৰা 11:10। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, ভ্ৰমণত বাধা দেখা যায়। নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিব, আনৰ সহায় ল'ব, কথা বতৰা মিঠা ক'ব, ভাগ্যৰ সহায় পাব। আপোনাৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায় দিশত ভালেই, টকা পইচাৰ অলপ নাটনি দেখা যায়। আপুনি টাৰ্গেট লৈ কাম কাজ কৰিব, কিছু শত্ৰুতা থাকিব। দাম্পত্য জীৱনত অশান্তি। আইনী কৰ্মত ভাল, ব্যৱসায় দিশত লাভ হ'ব। বিদ্যাত মনোযোগ দিয়ক। সন্তানৰ দিশ ভালেই, আপুনি যিকোনো ক্ষেত্ৰত গভীৰভাৱে প্লেনিং কৰিব, পৰিয়ালৰ সহায় ল'ব। এতিয়া আহিব ধনু ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। 4 সংখ্যা, 9:10 পৰা 11:00। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ উন্নতি হ'ব। ব্যৱসায় দিশত মধ্যম, ভাগ্যৰ সহায় নাপাব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব, আপোনাৰ দায়িত্ব বাঢ়িব। দাম্পত্য জীৱনত মধ্যমীয়া, নতুন দায়িত্ব নল'ব। কোনো জটিলতা বাঢ়িব পাৰে, মানসিক চাপ থাকিব, আনৰ কথা শুনিব লগা হ'ব পাৰে। ৰিস্ক আদি নল'ব। দাম্পত্যত মোটামুটি ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত সফলতা, আইনী কৰ্ম থাকিলে ভাল ফল পাব। টকা পইচাৰ লেনদেনত অলপ সাৱধান হ'ব। ভ্ৰমণত লাভ হ'ব। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। আপুনি পৰিস্থিতিৰ ওপৰত নজৰ দিব। খং ৰাগ দমাই ৰাখিব, ধৈৰ্য ৰাখিব। শত্ৰু বাঢ়িব পাৰে, কথা বতৰা কম ক'ব, আনৰ কোনো জামালাত নাযাব, অকলে থাকিব। এতিয়া আহিব মকৰ ৰাশি। নীলা ৰং 5 সংখ্যা, 9:00 পৰা 11:15। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত ভালেই, টাৰ্গেট লৈ কাম কাজ কৰক, ভাগ্যৰ সহায় পাব। ভ্ৰমণৰ দিশত ভাল, কৰ্মক্ষেত্ৰত সফলতা পাব। দাম্পত্য জীৱনত ভালেই, নিজৰ কনফিডেন্স ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল, মানসিকভাৱে দৃঢ়তাৰ প্ৰয়োজন। কোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। নিজৰ ভেলু এড কৰক। আপুনি সন্মুখত থাকি কাম কাজ কৰক, শত্ৰু দমন কৰক। আইনী কৰ্মত ভাল, কথা বতৰা ক'ব। সন্তান অলপ অবাধ্য দেখা যায়, ওপৰ মহলৰ সহায় পাব। এতিয়া আহিব কুম্ভ ৰাশি। গ্ৰীণ কালাৰ 8 সংখ্যা, 9:20 পৰা 11:00। অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ অলপ নজৰ দিয়ক। চিকিৎসাজনিত খৰচ দেখা যায়।
ভাগ্যৰ সহায় বৰ বেছি নাপাব। কৰ্মক্ষেত্ৰত বাধা আহিব। ভ্ৰমণৰ দিশত ভাল। টকা পইচাৰ সমস্যা দেখা নাযায়। ব্যৱসায়ত লাভ হ'ব। আপোনাৰ যিকোনো সমস্যাৰ সমাধানত দেৰি হ'ব। মানসিকভাৱে চাপ থাকিব। এলাৰ্ট হৈ থাকিব। নিজৰ ভেলু বঢ়াব। খাটনি বাঢ়িব। দাম্পত্য জীৱনত মোটামুটি ভাল। বিদ্যাৰ ক্ষেত্ৰত ভালেই। কথা বতৰা মিঠা ক'ব। আইনী কৰ্মত ভাল ফল পাব। আপোনাতকৈ বয়সত সৰু লোকৰ সহায় ল'ব। যিকোনো কথা বতৰা ক্লিয়াৰ কৰি ক'ব। এতিয়া আহিব মীন ৰাশি। বগা ৰং 2 সংখ্যা। 9:10 পৰা প্ৰায় 11টা অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত মধ্যম। কোনো ক্ষেত্ৰত অপমানিত হ'ব পাৰে। লক্ষ্য ৰাখিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। দায়িত্ব বাঢ়িব। মানসিক চাপ অত্যন্ত থাকিব। আপুনি ভবামতে কাম কাজ নহ'ব পাৰে। ভ্ৰমণৰ দিশত ভাল। চাকৰিত সহকৰ্মীৰ সহায় নাপাব পাৰে। কিছু গুপ্ত শত্ৰুতা থাকিব। আনৰ কথাই মনত কষ্ট দিব পাৰে। আপোনাৰ খাটনি বাঢ়িব। দাম্পত্য জীৱনত ভালেই। বিদ্যাত মোটামুটি ভাল। আনে কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। আনক বেছি বিশ্বাসত নল'ব। পৰিয়ালৰ লগত দূৰত্ব বাঢ়িছে। লক্ষ্য ৰাখক। খং ৰাগ দমাই ৰাখিব। আপুনি ধৈৰ্য ধৰিব। আনে প্ৰলোভনত পেলাব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটো ৰাখিবলৈ ইমানেই। ধন্যবাদ।